हेलो स्टूडेंट केने आसा भाले आसा सब क्लास सुंदरকৈ চলি আছে তোমালোকৰ মনজিত ছাৰৰ ক্লাছটো নিশ্চয় খুবেই ভাল পাইছা মেছেজ দিছা খুব ভাল লাগিছে প্ৰতিজনৰে তেনেকৈ দিবা আৰু ফিডব্যাক বিলাক দি থাকিলে আমাৰ ভাল লাগে আমি ক্লাছ কৰাৰ যেটো উৎসাহ থাকে আসলতে এই উৎসাহটো আমি আৰু বেছি পাও হয়নে নহয় হা বৃষ্টি মেমৰ ক্লাছ খুব ভাল পাইছা মেছেজ পাইছো মই চন্দন ছাৰৰ ক্লাছও তোমালোকে ভাল পাইছা প্ৰতিজন ছাৰৰে ফিডব্যাক অতি সুন্দৰকৈ দিছা খুবেই ভাল লাগিছে ঠিক আছে আসলতে আমি ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈ আসলে শিকাতকৈ আমি আসলে বন্ধুৰ নিচিনা শিকাৰ কাৰণেহে আমি কি কয় আমি আজিৰ দিনৰ আমি কি হয় মডাৰ্ণ টিচাৰ প্ৰতিজনে হয়নে নহয় তো আমি এনেকুৱাকৈ ক্লাছবিলাক চলাই আছো তো আগৰ ক্লাছত আমি কি বেংকিংৰ এতিয়া ক্লাছৰ ফালে আহো তোমালোকৰ যে আগৰ ক্লাছৰ ফালে আহো আগতে আমি কি আলোচনা কৰিছিলো তোমালোকৰ যে ক্ৰেডিট ক্ৰিয়েচন ক্ৰেডিট ক্ৰিয়েচন নহয় আমি আগতে কি কৰিছিলো আমি ক্লাছৰ ফাংচন অফ মডাৰ্ণ কমাৰ্চিয়েল বেংক এইখিনি আমি আলোচনা কৰি আছিলো আৰু তাত কি আছে তোমাৰ মেকিং লোন এণ্ড এডভান্সখিনি আমি আলোচনা কৰিছিলো হা তাৰ পিছত ইনভেষ্টমেণ্ট ফাণ্ডখিনি আছিল আৰু আজি আমি জেনাৰেল ইউটিলিটি ফাংচনখিনি কৰিছিলো হয়নে নহয় আৰু আজি আমি আলোচনা কৰিম আমাৰ কি আছে ক্ৰেডিট ক্ৰিয়েচন অফ ক্ৰেডিট বাই বেংক বা ক্ৰেডিট ক্ৰিয়েচন কি আছে আমি আলোচনা কৰিম আমি হা কি হয় ক্ৰিয়েচন অফ ক্ৰেডিট banks তো আমি আজি আলোচনা কৰিম কি ক্ৰিয়েচন অফ ক্ৰেডিট বেংক অৰ্থাৎ বেংকে ক্ৰেডিট কেনেকৈ ক্ৰিয়েচন কৰে সৃষ্টি কেনেকৈ কৰে হয়নে বেংকে ক্ৰেডিট কেনেকৈ সৃষ্টি কৰে বা দেনা তেওঁলোকে কেনেকৈ সৃষ্টি কৰে সেই সম্পৰ্কে আমি কি কৰিম আলোচনা কৰিম ঠিক আছে তো চাবা আসলে বেংকে ক্ৰেডিট কিয় কৰিছে মানে ক্ৰেডিট কিয় তেওঁলোকে কৰি ক্ৰিয়েচন কৰে কাৰণ এটাই যে বেংক হৈছে এটা কি হয় লাভ অৰ্জনকাৰী এটা অনুষ্ঠান এই কাৰণে অনুষ্ঠান তেওঁলোকে লাভ অৰ্জন নকৰিলে বেংক চলিব জানো নিশ্চয়কৈ নচলে আৰু লাভ চলাৰ কাৰণে তেওঁলোকক কি লাগিব তেওঁলোকে যি জনসাধাৰণৰ পৰা কি কৰে পইচা যি সংগ্ৰহ কৰিব সেই সংগ্ৰহ কৰা পইচাখিনি তেওঁলোকে ক'ত লগায় ইনভেষ্টমেণ্টত লগায় হয়নে পাব্লিকৰ পৰা যি পইচা কি কৰে সংগ্ৰহ কৰে সেই সংগ্ৰহ কৰা পইচাখিনি কি কৰিব তেওঁলোকে প্ৰতিটো বেংকে কি কৰে কমাৰ্চিয়েল বেংকে সেই পইচাখিনি তেওঁলোকে ক'ত লগায় তেওঁলোকে বিনিয়োগ কৰায় অৰ্থাৎ ইনভেষ্টমেণ্টত লগায় হয়নে যদি ইনভেষ্টমেণ্ট এই কাৰণে কৰিব ইনভেষ্টমেণ্ট কৰিলে তেওঁলোকৰ কি আহে তেওঁলোকে তাৰ পৰা লাভ অৰ্জন কৰে তেওঁলোকে তাৰ পৰা কি লয় সুদ লয় এই যে সুদ ল'লে জনসাধাৰণৰ পৰা যে পইচা ল'লে হা ডিপজিট কালেক্ট ডিপজিট ফ্ৰম পাব্লিক আৰু সেই পাব্লিকৰ পৰা ডিপজিট কৰা পইচাখিনি কি কৰে ইনভেষ্টমেণ্টত যি লগায় হা সেই লগোৱা পইচাখিনিয়ে হৈছে কি একদম সিম্পলি কি হয় ক্ৰেডিট ক্ৰিয়েচন হয় ঠিক আছে তো তাৰ ভিতৰ যিখিনি আছে মেইন পইণ্টখিনিত হা মেইন পইণ্টখিনিত কি হয় আমি সেইখিনি আলোচনা কৰি আছো দ্য ক্ৰিয়েচন অফ দ্য ক্ৰেডিট অৰ দ্য মানি ইজ ওৱান অফ দ্য ইউনিক ফাংচন অফ কমাৰ্চিয়েল বেংক যে ফাৰ্ষ্ট লাইনটো কি কোৱা হৈছে The creation of the credit or the money is one of the unique function of commercial bank. Etu ki hoy ekdom unique buli koa hoise ki hor one of unique function of commercial bank. Kyo unique hoy saba the power of commercial bank to expand the deposited through expanding loan and advance is known as credit creation or creation of credit money. যে কি কোৱা হৈছে যে পাৱাৰ অফ কমাৰ্চিয়েল বেংক টু এক্সপান্ড ডিপজিট থ্ৰু দ্য এক্সপান্ডিং লোন এণ্ড এডভান্স যে কি কোৱা হৈছে হা এক্সপান্ডিং কিহৰ পৰিব তোমাৰ এক্সপান্ডিং লোন এণ্ড এডভান্স known as কি কোৱা হৈছে আমাৰ known as credit creation
আৰু এইটো হৈছে একদম কি হয় আমাৰ ইউনিক কি কোৱা হৈছে ফাংচন বুলি কোৱা হৈছে কাৰ বেংকৰ অৰ্থাৎ বেংক যদি গ্ৰ' আপ কৰিবলগীয়া হয় বেংক যদি কি হয় তেওঁলোকে এক্সপাণ্ড কৰিবলগীয়া হয় হা তেতিয়াহ'লে তেওঁলোকক কি লাগিব পইচা লাগিব আৰু সেই পইচাৰ কেনেকুৱাকৈ কৰিব তেওঁলোকে এক্সপাণ্ডিং লোন এণ্ড এডভান্স অৰ্থাৎ লোন বেছিকৈ সৃষ্টি কৰিব এডভান্স বেছিকৈ অগ্ৰিম দিয়াৰ কাৰণে কি কৰিব ট্ৰাই কৰিব যাতে তেওঁলোকৰ কি হয় মূলধনৰ সংগ্ৰহটো কি হয় বেছি হয় আৰু বেছি হোৱাৰ ফলত কি কৰিব তেওঁলোকে যাতে তেওঁলোকৰ অৰ্থ যিখিনি থাকিব সেই গোটেইখিনি অৰ্থই কি কৰিব পাৰে বিনিয়োগ ঘটাই তেওঁলোকৰ শ্ৰীবৃদ্ধি কি কৰিব পাৰে শ্ৰীবৃদ্ধি কৰিব পাৰে ফাৰ্ষ্ট পেৰাগ্ৰাফখিনি হৈছে এইখিনি চাবা অকল যে বেংকৰ শ্ৰীবৃদ্ধি হোৱা মানে কি হয় গোটেই দেশৰে কি হয় অৰ্থনৈতিক যিটো খণ্ড থাকিব আমাৰ ইকনমিকেল যিটো ডেভেলপমেণ্টৰ কথা আছে সেই গোটেই ইকনমিকেল ডেভেলপমেণ্টখিনি কি হয় বৃদ্ধি পায় লগতে কি থাকিব অকল ইকনমি ডেভেলপমেণ্ট হোৱা মানে দেশৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা দেশৰ যিটো ইকনমিকেল যি থাকিব গোটেইবিলাক কি হয় ষ্টেপ ৱাইজ কি হয় ই ডেভেলপ হয় প্ৰথম পেৰাগ্ৰাফখিনি ইণ্টাৰনেল ফিচাৰেছ এইখিনি যে লোন মানুহে কিয় লয় লোন হয় ধাৰ কিয় লয় হয় বিজনেছ গ্ৰ' আপ কৰাৰ কাৰণে বিজনেছমেন হ'লে হয়নে নহয় ট্ৰেডাৰ্ছ হ'লে ট্ৰেডাৰ্ছ গ্ৰ' আপ কৰাৰ কাৰণে হয়নে নহয় মানুহ হ'লে কি কৰিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে সেই কৰিব কোনোবাই ঘৰ বনোৱাত ব্যৱহাৰ কৰিছে কোনোবাই গাড়ী লোৱাত ব্যৱহাৰ কৰিছে কোনোবাই এডুকেশ্যনত মানে কি ফাণ্ড লোনটো লৈ কিনে ইউটিলাইজ কৰিছে আল্টিমেটলি কি গোটেইবিলাক ধাৰ ল'লে কিন্তু কি হয় ডেভেলপ হয় আৰু বেংকৰ এই এক্সপানশ্যন নীতিটোৱে হৈছে ক্ৰেডিট ক্ৰিয়েশ্যন পাইছোঁ বুজি নেক্সট পেৰাগ্ৰাফৰ ফালে আহিছোঁ অন দ্য একাউণ্ট অফ দ্য গ্ৰ'য়িং টু দ্য পপুলাৰিটি অফ দ্য ক্ৰেডিট ইনষ্ট্ৰুমেণ্ট লাইক চেক দ্য বেংক আৰ ইন এ পজিশ্যন টু লেণ্ড more than what their resource permit. This is possible due to the fact of while granting a loan, the bank does not give the cash to the borrowers, but simply the credit is the account with the account for loan and allows him to the withdraw money from the account as when they required. The borrower may issue the check like to favor of the creditors, which in turn to the against deposit by them their respective bank account. This process gone to the creation of the simple in initial amount deposit for first bank. In this way, the commercial bank are able to multiply loan and advance, thus multiply deposit. যে কি কোৱা হয় যে on the account of the growing first line to কথা কৈছোঁ যে growing the popularity of the credit instrument like check credit instrument বুলি কি কোৱা হৈছে ইয়াতে like check কি হয় like check কি হয় credit instrument like check the bank are positioned to lend more than what their resource permit ইয়াতে কি কোৱা আছে more than more than resource permit okay যে কি হয় ক্ৰেডিট ক্ৰিয়েশ্যনত যে য'ত লোনটো দিয়া হৈছিল যোনে লোনটো ল'ব বৰোৱাৰ্ছ মিনছ হৈছে যোনে লোনটো গ্ৰহণ কৰিছে লেণ্ডাৰ মানে বেংক বৰোৱাৰ্ছ মানে যোনে মানে কি কৰা হয় মানে বেংকটো মানে লোনটো গ্ৰহণ কৰে তাক কি কোৱা হয় বৰোৱাৰ্ছ বুলি কোৱা হয় লেণ্ডাৰ বেংকে এই বৰোৱাৰ্ছক কি কৰিব তেওঁক কি নিদিয়ে কেছ নিদিয়ে তেওঁক কি কোৱা হৈছে যে আপুনি এটা কাম কৰক আপুনি আপোনাৰ একাউণ্টত এখন এটা চেকবুক এটা চেক কি কৰক এপ্লাই কৰক বা চেক ফেচিলিটিজ আপুনি লওক কি কৰিব যে ইউ শুড টেক এ চেকবুক বা ইউ শুড কি কৰক তুমি আপুনি এটা চেকবুক কি কৰক এপ্লাই কৰি কিনে কি কৰিব আপুনি কেছত নহয় চেকত পইচাটো উলিয়াওক চেকত পইচাটো উলিয়াই কি কৰিব ক্ৰেডিট দ্য একাউণ্ট টু দ্য এমাউণ্ট টু দ্য এলাউ দ্য লোন হিম টু উইথড্ৰ মানি ফ্ৰম হিজ একাউণ্ট এজ ৱেন ৰিকুৱাৰ্ড আৰু আপুনি আপোনাক যেতিয়া পইচা লাগিব যেতিয়া আপোনাৰ পইচাৰ দৰকাৰ হ'ব তেতিয়া আপুনি কি কৰিব
পইচা চেকত কি কৰিব উলিয়াব সেইকাৰণে কি কোৱা হৈছে এইটোক লাইক দ্য চেক যে মোৰ দেন টু দ্য ৰিকুৱেষ্ট পাৰমিট এইটো এটা তোমাৰ আমাক কি হৈছে কিয় কৈছে এইটো কাৰণ চেক যেতিয়া কি কৰে চেকত যেতিয়া ডিপজিট দিব দিয়াৰ লগে লগে কি হয় বেংকে সেইটো ডিপজিট কৰাৰ কাৰণে আৰু এটা ৰেসপেক্টিভ কি পায় টাইম পায় দিছ প্ৰসেছ গ্ৰান্ট টু দ্য ক্ৰেডিট creating a multiple initial amount deposit where the first bank in this way the commercial bank is able to multiply loan and advance the multiply deposit jate ki kore first bank ko check jama dile aru hekhon aru belegot jay pasot ami pam negotiable instrument ot ase ba check or ba ase different type of check tat ekhini broadly ki korim alochona korim just simply koisu korar pholot ki hoise tat কি কৰিব লোৱাৰ লগে লগে পইচাটো তেওঁলোকে কি কৰে গ্ৰহণ কৰে আৰু সেই পইচাটো কি হয় মাল্টিপল হৈ যায় ঠিক তেনেকুৱাকৈ মই একদম সিম্পলি বুজাবৰ কাৰণে কি কৰিছো ট্ৰাই কৰিছো আকু কৈছো লাইনখিনি পেৰাগ্ৰাফখিনি অন দা একাউন্ট অফ দা গ্ৰোইং টু দা পপুলাৰিটি দা ক্ৰেডিট ইনস্ট্ৰুমেন্ট লাইক চেক দা বেংক আৰ ইন এ পজিশন টু লেন্ড more than what their resource permit. Thus is possible due to the fact while to the granting a loan etu ketia hombab jetia ki kore loan to ki kore grant hoy okay the bank does not give cash bank ke ki dia nai te cash dia nai due to fact that were borrowers but simply credit his account with the amount of loan is allowed to withdraw money withdraw ki hot koribo dise money to the withdraw money from his account as an when required the borrower may issue the check in favor of borrower ki koribo issue ekhon koribo check in favor of his creditors which they are turn to give him the deposit diar kane by then their respective bank account ba ki hoy আৰু এটা কথা আছে যে আপুনি পইচাটো লাগিলে কি কৰিব পাৰে নিজে চেকত উলিয়াক নতুবা এটা তোমাৰ চেকখন এখন নেগোচিয়েবল যেহেতু ইনস্ট্ৰুমেন্ট হয় কি কৰিব পাৰা তোমালোকে বা আমি কি কৰিব পাৰো যে কোনো ব্যক্তিক আমি ক্যাশ নিদি আমি কি কৰিব পাৰো টেক চেক দিব পাৰো কাৰণ ক্যাশ আৰু চেকখনৰ মাজত পাৰ্থক্য নাই ইকুইভ্যালেন্ট হয় যে আপুনি কি কৰিব বেংকত জমা দিলে আপোনাৰ একাউণ্টত কি হ'ব পইচাটো জমা হৈ যাব তাৰ দুটা কন্ডিশন হোৱাৰ লগে লগে কি কৰিলে যে তুমি কি কৰিলা তোমাৰ ব্যৱসায়িক কাৰ্যত বা অন্য যিকোনো কাৰ্যৰ কাৰণে কি কৰিলা তুমি অন্য এজন ব্যক্তিক কি কৰিলা চেকখন জমা দিলা ঠিক আছে জমা দিয়াৰ ফলত কি হ'ল তেওঁ কি কৰিব তেওঁৰ একাউণ্টত সেই চেকখন পইচা সংগ্ৰহৰ কাৰণে ডিসকাউন্ট কাৰণে কি কৰিব তেওঁ ডিপজিট কৰিব ডিপজিট কৰাৰ লগে লগে কি হ'ব ডিপজিট কৰাৰ লগে লগে কি হ'ব মানে কি তেওঁ এটা টাইমত চেকখন কি হ'ব কালেকশন হৈ যাওয়াৰ কাৰণে চেকখন যাব আৰু বেংকে হেখন কি কৰিব কালেকশন কৰিব এই যে কালেকশন কৰিলে এই যে টাইম পালে তাতে কি হয় চেকটো কি কৰা হৈছে পইচাৰ এমাউন্টটো মাল্টিপল হৈ গল আৰু এইটোৱে হৈছে আমাৰ কি এটা ক্ৰেডিট ক্ৰিয়েচনৰ সিস্টেম বুলি কোৱা হৈছে সেকেন্ড প্যাৰাগ্ৰাফটোত এইখিনি কথা কৈছে ফ্ৰম এবভ এনালাইসিস দুটা কথা কৈছে যে আমি এইখিনি কথা বুজি পাইছা নে নাই ক্লাছত হলি খুদিল হয় কিন্তু ইয়াতে তো আর খুদিব নোৱাৰো মানে কি এনেকুৱাকে খুদিছো তোমালোকে কিন্তু ৰিপ্লাইটো দিবা এইখিনি অলপমান টান নহয় বস্তুখিনি নাওমান খেলি মেলি হেনটাই টান নহয় যে এই এনালাইসিসটোত কি হয় আমি দুটা কি পাও সাইড পাও তে কি হয় টু টাইপস অফ ডিপোজিট এটা হৈছে কি primary deposit second to কি কোৱা হয় derivative deposit কি হয় second to derivative deposit above analysis যে কি কৰিলে এটা প্ৰাইমাৰী ডিপোজিট আৰু এটা ডেৰিভেটিভ প্ৰাইমাৰী ডিপোজিট কোনখিনি যে আপনি কনজিউমাৰৰ কি কৰা হৈছে যি থাকিব প্ৰাইমাৰী ডিপোজিট খিনি চাবা the primary deposit are those deposit which are deposit by the customer for the bank in different deposit account যে কি কৰা হৈছে যে প্ৰাথমিক যেটো ডিপোজিট বুলি কোৱা হৈছে প্ৰাথমিক যেটো জমা যে of those deposit which are deposit যিবিলাক ডিপোজিট জমা হৈছে বাই দ্য কাস্টমাৰ গ্ৰাহকে যি জমা কৰিছে অফ দ্য ব্যাংক
এই বেংকত ইন ডিফাৰেণ্ট ডিপজিট একাউণ্ট বিভিন্ন ধৰণৰ যি ডিপজিট একাউণ্টছ ডেট ইজ ছেভিংছ ডিপজিট কি হ'ব পাৰে ছেভিংছৰ হ'ব পাৰে ছেভিংছ কাৰেণ্ট ইত্যাদি এক্সেট্ৰা অৰ ফিক্স যি হ'ব পাৰে আমাৰ বা ফিক্সড ডিফারেন্ট টাইপ অফ কনজিউমার ডিফারেন্ট টাইপ অফ মানে কি অর্গানিক মানে ব্যাংক আর তাত কি করা হয়েছে যে ডিফারেন্ট ডিপোজিট অ্যাকাউন্ট লাইক সেভিংস কারেন্ট ফিক্স ইন কেস অফ মেবি দ্য ইনিশিয়াল ক্রিয়েটর্স দ্য ডিপোজিট ইজ টেকেন বাই দ্য ডিপোজিটার ডেমসেলফ এই গোটেইবিলাক ডিপোজিটত যদি চাওঁ কি হয় ইনিশিয়ালি প্ৰাথমিক অৱস্থাত কি হয় দে কি কৰে গ্ৰাহকে নিজে নিজে জমা কৰে হয়নে নহয় তোমাৰ সেভিংস একাউণ্টত তুমি প্ৰথমতে জমা কৰিবা তোমাৰ কাৰেণ্ট একাউণ্টত তুমি প্ৰথমতে জমা কৰিবা তোমাৰ ফিক্স একাউণ্টত তুমি প্ৰথমতে জমা কৰিবা হয়নে নহয় ইনিশিয়াল ষ্টেজত কিন্তু যেতিয়া একাউণ্টটো কন্টিনিউটিং হয় তোমাৰ সেভিংস একাউণ্টত বেলেগ এটা বেংকৰ পৰা সংগ্ৰহ হোৱাৰ এখন চেক জমা হ'ব পাৰে নে নোৱাৰে পাৰে নে নোৱাৰে নিশ্চয়কৈ পাৰে যে তোমাৰ SBI একাউণ্ট এটা আছে SBI একাউণ্টত পাঠশালা কোনোবা এজন মানুহে বেলেগ মানে কি তেওঁৰে SBI ৰে একাউণ্ট কিন্তু তেওঁ এখন চেক দিছে আৰু তুমি সেই চেকখন ক'ত জমা কৰিছা তোমাৰ সেভিং একাউণ্টত প্ৰথমটো কি আছিল যে প্ৰথমটো সেভিংছ একাউণ্ট খোলোতে তুমি নিজে কি কৰিলা তুমি ইনিশিয়ালি তুমি ডিপোজিট কৰিলা যেতিয়া একাউণ্টটো কন্টিনিউটিং হ'ল হোৱাৰ লগে লগে কি হ'ল বিভিন্ন গ্ৰাহকে বিভিন্ন মানুহে কি কৰিব পাৰে দিব পাৰে কি জমা চেকত তোমাক দে তুমি ক'ত দিবা সেইখন তুমি চেকৰ পইচাটো যদি তোমাক কি লাগে আমাৰ ডিসকাউন্ট যদি লাগে ইউ হ্যাভ টু নিড দ্য ডিসকাউন্ট দ্য মানি ইউ হ্যাভ টু গো টু দ্য ব্যাংক obviously and you go to the bank and deposit your check in the check box and collect the money from your bank to your account isn't it হয় নে নহয় হয় যে ঠিক তেনেকুৱাকে ডিপোজিট হ'ব পাৰে আলটিমেটলি কি হ'ল ডিপোজিটৰ ক্যাপচাৰটো তোমাৰ একাউণ্টত বাঢ়িল আলটিমেটলি এইটো বাঢ়া মানে কি হৈছে বেংকতো তোমাৰ কি হৈছে বেংকৰো একাউণ্টত কিন্তু পইচাৰ সংখ্যা কিন্তু লাহে লাহে কি হৈছে বৃদ্ধি হৈছে সেকেন্ড কারেন্ট একাউণ্টতো ইনিশিয়ালি কি হ'ব বেলেগ মানুহে আহে কি কৰিব পাৰে তো ইনিশিয়ালি তুমি জমা দিলা হয় নে নহয় কারেন্ট একাউণ্টটো কাৰ কাৰণে মোস্ট অফ দ্য বিজনেছমেন মোস্ট অফ দ্য ট্ৰেডাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল এক্সেট্ৰা আমাৰ নিচিনা জেনেৰেল মানুহে আমি যাৰ বিজনেছ নাই তেওঁ কাৰেন্সি একাউণ্ট নোখোলে হয় নে নহয় তো সেভিংস একাউণ্ট কি কৰে ওপেনিং কৰে তো কি হয় যে কারেন্ট একাউণ্টত ইনিশিয়ালি কি হয় ইনিশিয়ালি আমি কি কৰিম তাত বহি থাকিম তুমি নিজে কি আমি কি কৰিম ইনিশিয়ালি আমি কি কৰিম নিজে আমি পইচা জমা দিম ঠিক তেনেকুৱাকৈ যেতিয়া বিজনেছটো কন্টিনিউটিং হ'ব নাম্বাৰ অফ ট্ৰানজাকশ্যন হেজ বিন ডান ইয়ৰ বিজনেছ ডিফাৰেণ্ট চেক ডিফাৰেণ্ট তোমাৰ কি হ'ব বেংকত প্ৰমিছৰী নোট তাৰপিছত চেক ইত্যাদি এই গোটেইবিলাকত পইচা কি হ'ব পাৰে আহিব পাৰে তুমি ক'ত জমা দিবা তোমাৰ CC একাউণ্টত জমা দিবা আলটিমেটলি তোমাৰ CC একাউণ্টত কি হ'ল পইচা ডিপোজিটৰ যিটো জমাৰ যিটো সংখ্যা আছে সেই জমাৰ সংখ্যাটো কি হ'ল বৃদ্ধি পালে ফিক্সড বাৰু ইনিশিয়ালি যি জমা থাকে সেইটো টাইমলৈকে কি হ'ব সেইটো টাইম কমপ্লিট যে 2 ইয়াৰ্ছ 3 ইয়াৰ্ছ 5 ইয়াৰ্ছ 7 ইয়াৰ্ছ এজ পাৰ ইয়ৰ ৰিকুৱাৰমেণ্ট তুমি জমা কৰি থৈ দিছা তো যিমানে ফিক্স একাউণ্টত কি হ'ব টাৰ্ম যাব আলটিমেটলি পইচাৰ সংখ্যাটো ইয়াতে কি হয় বৃদ্ধি পায় ইনক্ৰিজ হয় নে নহয় তো হোৱা মানে কি হ'ল আলটিমেটলি যিটো আমাৰ প্ৰাথমিক ডিপোজিটৰ যিটো টাৰ্ম আছে সেইটো কি হয় লাহে লাহে শ্লোলি গ্ৰো আপ হয় slowly কি হয় বৃদ্ধি পায় হয় নে নহয় slowly it has been growing all those your account তোমার সেভিংসে হোক কারেন্টে হোক বা তোমার ফিক্সডে হোক নাম্বার অফ ট্রানজাকশন ইউ হ্যাভ টু দা মেড যে কি হয় যে সেভিংস একাউণ্টতো ছাৰ গোটেই পইচা উলিয়াই আনো মাজে কিন্তু উলিয়াই আনিলেও তুমি আকৌ ডিপোজিট কৰা নে নাই কৰোঁ তাৰমানে কি আগতে তুমি প্ৰথমতে যদি 5,000 মানে কি 5,000 বা 500 ৰুপিজত যদি একাউণ্টছটো খুলিছিলা তুমি মিনিমাম এটা বেলেঞ্চ তাত মেইনটেইন কৰি কিনে কি কৰি আছা তুমি ট্ৰানজাকশ্যনটো চলাই আছা যে নাম্বাৰ অফ ট্ৰানজাকশ্যন ইউ হ্যাভ টু মেড ইয়ৰ একাউণ্ট
হয়নে নহয় তো আল্টিমেটলি আমাৰ যিটো প্ৰাইমাৰী ডিপজিট আছে হা অকল তুমিয়ে নহয় এই নাম্বাৰ অফ কনজিউমাৰ কি আছে এটা বেংকত থাকে আল্টিমেটলি কি হয় বেংকটো এক্সপাণ্ড হ'ল নে নাই ফাইনেন্সিয়েল কেপাবিলিটি তেওঁলোকৰ বৃদ্ধি পালে নে নাই হা তো ফাইনেন্সিয়েল কেপাবিলিটি বৃদ্ধি পাইছে আল্টিমেটলি কি হ'ল প্ৰাইমাৰী ডিপজিটো কি হয় বৃদ্ধি পায় এইখিনি হৈছে প্ৰাইমাৰী ডিপজিটৰ ফাৰ্ষ্ট লাইনৰ কথা তাৰপিছত কি কোৱা হৈছে যে প্ৰাইমাৰী ডিপজিট আৰ অলছ' কল্ড দ্য পেচিভ ডিপজিট ইট বেছড অন টু দ্য ডিৰাইভেটিভ ডিপজিট যে কি কোৱা হয় প্ৰাইমাৰী ডিপজিটক আৰু কি কোৱা হয় পেচিভ ডিপজিট বুলিও কোৱা হয় কাৰণ এইটো কি কৰিছে আমি নিজে নিজে আৰু ই সদায় বেছ কিহৰ ওপৰতে হয় যে বেছ কি প্ৰাইমাৰী ডিপজিট কাৰ বেছ ডিৰাইভেটিভ ডিপজিটৰ বেছ হা প্ৰাথমিক জমা ডিৰাইভেটিভ ডিপজিটৰ কি হয় ভেটি হয় পাইছোঁ বুজি প্ৰাইমাৰী ডিপজিট কি যে আমি যি বিভিন্ন একাউণ্টত যি গ্ৰাহকে কি কৰিছে খুলিছে আৰু তাত কি কৰা হয় ইনিচিয়েলি জমা হয় তাৰপিছত মানুহে আৰু তাত কি কৰে ডে টু ডে এক্টিভিটিছৰ কাৰণে ডে টু ডে মানি লেণ্ডাৰ্ছৰ কাৰণে ডে টু ডে বিজনেছ ট্ৰেনজেকশ্যনৰ কাৰণে কি কৰা হয় আমি ক'ত জমা দিওঁ চেকে হওক বা কেছে হওক যেনেকৈ নহ'লেও আমি কি কৰোঁ আমি আমাৰ একাউণ্টত কি কৰোঁ আমি যাওঁ আমি তাত পইচা জমা থওঁ আমি তাৰ পৰা পইচা উলিয়াওঁ এই এক্টিভিটিছটো কি হৈছে কি প্ৰাইমাৰী ডিপজিট আৰু প্ৰাইমাৰী ডিপজিটে হৈছে ডিৰাইভেটিভ ডিপজিটৰ কি হয় বেছ হয় পাইছোঁ বুজি এতিয়া আহিছোঁ ডিৰাইভেটিভ ডিপজিটৰ ওপৰত যে ডিৰাইভেটিভ ডিপজিট কি হয় যে ডিৰাইভেটিভ ডিপজিট কনচিষ্ট অফ ডিপজিট ক্ৰিয়েট বাই দ্য বেংক ইন প্ৰচেছ অফ দ্য গ্ৰেণ্টিং ক্ৰেডিট যে ডিৰাইভেটিভ ডিপজিটৰ ওপৰতে কি কৰে আচলতে ক্ৰেডিটটো গ্ৰেণ্ট কৰে প্ৰাইমাৰী ডিপজিটৰ ওপৰত নাই ক্ৰেডিট ক্ৰিয়েশ্যনটো কিহৰ ওপৰত হয় প্ৰাইমাৰীত কিছু হ'লে বেছ এইটো হ'লে কিন্তু ইয়াৰ ওপৰতহে কেলকুলেশ্যন কৰি কি কৰে আমাৰ ক্ৰেডিটটো কি কৰে তোমাৰ বেংকে গ্ৰেণ্ট কৰে দ্য বেংক sanction on credit to the bank to the borrowers the credit new deposit called derivative deposit or active deposit ইয়াক কি কোৱা derivative আৰু ইয়াক কি কোৱা হয় active deposit কাৰণ ইয়াৰ ওপৰত বেছ কৰি কি কৰে আমাৰ বেংকে ক্ৰেডিটটো গ্ৰেণ্ট কৰে বেছ কোন প্ৰাইমাৰী ডিপজিট বা পেচিভ ডিপজিট ডিৰাইভেটিভ ডিপজিটটো কি হৈছে ইয়াৰ পৰা যি পইচা আহিব ইয়াতে কেলকুলেশ্যন কৰিব গ্ৰেণ্টিং অন টু দ্য অল দ'জ ক্ৰেডিটছ এণ্ড এডভান্স অন ডিৰাইভেটিভ ডিপজিট অৰ অন্য এটা নাম হৈছে কি এনাডাৰ নেম ইজ এক্টিভ ডিপজিট ইয়াৰ ওপৰত বেছ কৰি কিনে কি কৰে আমাৰ ক্ৰেডিটটো কি কৰে গ্ৰেণ্ট কৰে কোনে বেংকে এভৰি বেংক এভৰি কমাৰ্চিয়েল বেংক পাইছোঁ এইখিনি বুজি হা নেক্সট কি কোৱা হৈছে যে মেকানিজিমটো ইয়াৰ কেনেকুৱা অলপমান চিম্পলি আজি আমি আলোচনা কৰিম চাবা ক্ৰেডিট কিন্তু মেকানিজিমটো কেনেকুৱা হয় চাবা মেকানিজিম অফ ক্ৰেডিট ক্ৰিয়েশ্যন হা কি হয় দ্য প্ৰচেছ while the bank create credit to explain below okay let's assume that there are only one bank a new primary deposit of rupees ইয়াতে এখন তোমালোকৰ বেংকিং কিতাপখনত আছে মই এইখিনি অলপ ডিছকাছ কৰি কাৰণ তোমাৰ বেলেঞ্চ শ্বীট দিয়া আছে অলৰেডি একাউণ্টছত এইখিনি শিকাব ঠিক আছে এইখন কি দিয়া আছে আমাৰ বেলেঞ্চ শ্বীট দিয়া আছে একাউণ্টছত তোমালোকক ভালকৈ বুজাব সেইটো ইয়াতে এমাউণ্ট rupees assets liabilities amount the mechanism to kenekwa hoy so let's have assumption only one bank a new primary deposit of rupees 1 lakh kiman ase primary deposit আমি এতে লিখিছোঁ আমি ডিপজিট এইটো কি হয় প্ৰাইমাৰী প্ৰাথমিক যিটো জমা কিমান ৰুপিজ কিমান 1 লাখ okay
এছেটছ কিমান হ'ব এছেট মানে কেছ ইন হেণ্ডো কিমান আছে 1 লাখহে থাকিব কিমান থাকিব 1 লাখহে থাকিব এইটো বৃদ্ধি হোৱা নাই সেকেন্ড মেকানিজমত কি কোৱা হৈছে এজ পাৰ যে 1 লাখ আছিলে বেংকত জমা দা বেংক ইজ প্ৰিফাৰ টু কেছ ৰিচিভ অন 20% এই 1 লাখৰ ওপৰত কিমান কৰিছে 20% তেওঁলোকে কি কৰিব ক্ৰেডিট ক্ৰিয়েচনৰ কাৰণে যাব মেকানিজমটো কেনেকুৱা সেকেন্ড এইটো বুজালে বুজি পাবা as per to the assumption the bank need to the maintain only the cash reserve কিমান কৰিছে তেওঁলোকে cash reserve 20% cash reserve কিমান 20% তো cash reserve 20% কৰি কিনে কি কৰিছে thus they can to the safely the lend the balance amount of 80000 তেনে 1 লাখৰ ওপৰত যদি আমি 20% কৰো তেতিয়া হলে আমাৰ কিমান আহে তো 20000 তেনে 1 লাখৰ পৰা আমাৰ 20000 কি কৰিব পাৰো আমি মাইনাস কৰি দিলে আমি কিমান পাম 80000 এই যে 80000 ওলালে আমাৰ এই 80000 টো হৈছে আমাৰ ডেৰিভেটিভ ডিপোজিট কি হয় ডেৰিভেটিভ ডিপোজিট পাইছো বুজি লগত কিমান থাকিল ইয়াতে যদি ক্যাশ ইন হ্যান্ড কিমান 1 লাখ ক্যালকুলেশন যদি কৰাই দেও তেতিয়া হলে আমাৰ কি হ'ব আগৰটো নিচিনাই ইয়াতে পটাত কৰি দি আছো তে প্ৰাইমাৰী ডিপোজিট কিমান 1 লাখ ডেৰিভেটিভ ডিপোজিট কিমান আহিল নাও 80000 দুটা ইয়াত টানি দিয়া 1 লাখ 80000 ओके और याते की होबो कैश इन हैंड 1 लाख एडवांस 80000 so 1 लाख 80000 এই 80000 তো হৈছে আমাৰ কি ডেৰিভেটিভ ডিপোজিট কিহৰ ওপৰত ক্যালকুলেশন কৰা হৈছে বেস টু কি 1 লাখ প্ৰাইমাৰী ডিপোজিটৰ কিমান ক্যাশ ৰিজাৰ্ভ ৰাখিছিলে 25% দিস ইজ দা মেকানিজম অফ ক্ৰেডিট ক্ৰিয়েচন অফ বেংক যে কি কৰিব 20% ক্যাশ ৰিজাৰ্ভ ৰাখিছে এটা মানে লামসাম এমাউন্ট আমি কি কৰিছো ৰাখিছো ৰকেনে কি কৰা হৈছে 1 লাখ তেওঁলোক ডিপোজিট ধৰি লোৱা হৈছে কিমান 1 লাখ ডিপোজিট হৈছে তাৰ ওপৰত কিমান কৰিছে 20% যদি ৰিজাৰ্ভ ৰাখে ৰিজাৰ্ভ ৰাখাৰ ওপৰত কি কৰিব 1 লাখৰ ওপৰত যদি 80% কৰো তেতিয়া হলে এটো ক্যালকুলেশন একদম ক্লাস 9 ডাউন তোমালোকে কৰিছা সো কিমান হল 20000 ওলালে 20000 টু 1 লাখৰ পৰা মাইনাস কৰি দিয়াৰ লগে লগে 80000 থাকিলে 80000 টু কি হল আমাৰ ডেৰিভেটিভ ডিপোজিট বা একটিভ ডিপোজিট তো এডভান্স কিমান ক্ৰিয়েচন কৰিলে 80000 এইখিনি হৈছে ইয়াৰে মেকানিজম ओके ঠিক তেনেকুৱাকে ক্যালকুলেশন কৰাই কিনে কি কৰিব তেওঁলোকৰ যি ডেৰিভেটিভ ডিপোজিট থাকিব প্লাস তেওঁলোকৰ যেটো ক্ৰেডিট ক্ৰিয়েচন যেটো পাৱাৰ থাকে হেতু তেওঁলোকে কি কৰি থাকে প্ৰতিটো বেংকে বৃদ্ধি কৰাই গৈ থাকে এইখিনি হৈছে ইয়াৰে ইন্টাৰনেল কথা তো এইখিনিতে ৰাখিছো নেক্সট ক্লাছত ইয়াৰো ফৰ্মুলা এটা আছে আৰু এনাদাৰ ফৰ্মুলা সেইখিনি আমি নেক্সট ক্লাছত কি কৰিম আলোচনা কৰিম আজিলৈ এৰিছো ধন্যবাদ তোমালোকে ফিডব্যাকটো দিবা এইখিনি অলপমান জটিল কিবা ডাউট থাকিলে মোক ফোন কৰিবা সেইখিনি এলাবৰেট কৰাৰ কাৰণে মই আকৌ কি কৰিম ট্ৰাই কৰিম ঠিক আছে ধন্যবাদ